আচলতে অকৰ্মণ্য লোক নিৰ্মাণ বিভাগ ইতিমধ্যে আমি যদি কওঁ চৰাইদেউ জিলা হৃদপিণ্ড স্বৰূপ ধুদৰালি জৰাজীৰ্ণ হৈ পৰিছে আৰু জৰাজীৰ্ণ ধুদৰালি যাতায়াত কৰিবলৈ প্ৰতিজন লোকৰ ইতিমধ্যে যথেষ্ট আহুকালৰ সন্মুখীন হৈ আছে যাত্ৰীসকল পথচাৰীসকল আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। আচলতে চৰাইদেউ জিলাৰ অন্যতম যাতায়াতৰ সংযোগী পথ ধুদৰালি ঐতিহাসিক ধুদৰালি ইতিমধ্যে জৰাজীৰ্ণ ধুদৰালি বিভিন্ন অঞ্চলত ইতিমধ্যে বৃহৎ গাঁতৰ সৃষ্টি হৈছে যদিও কিন্তু জিলা লোক নিৰ্মাণ বিভাগে এই ক্ষেত্ৰত ধুদৰালি মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে আৰু মই সামগ্ৰিক দৃশ্যৰ পৰা দেখুৱাই আছোঁ। এয়া হৈছে চৰাইদেউ জিলাৰ অন্যতম সদাব্যস্ত ধুদৰালি আৰু ধুদৰালি ইতিমধ্যে জৰাজীৰ্ণ হৈ পৰিছে আৰু ধুদৰালি নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে স্থানীয় বিধায়কে হওক বা মন্ত্ৰীয়ে হওক বা সাংসদে হওক তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত দেখিবলৈ জীয়াতু ভুগি যাতায়াত কৰিবলৈ বাধ্য হৈ পৰিছে সমগ্ৰ জিলাবাসী আৰু এই ক্ষেত্ৰত মোৰ স্থানীয় ব্যক্তি উপস্থিত আছে, স্থানীয় দল সংগঠনৰ নেতা উপস্থিত আছে। কি ক'ব যিটো সময়ত আচলতে যাতায়াতৰ সুব্যৱস্থা হ'ব লাগিছিল চৰাইদেউৰ অন্যতম এটা ব্যস্ত পথ ঐতিহাসিক ধুদৰালি যিটো পথেদি ইতিমধ্যে নাগালেণ্ডলৈ হওক বা অৰুণাচললৈ হওক যথেষ্ট লোকে যাতায়াত কৰে, জিলাবাসীয়ে যাতায়াত কৰে, তাৰ পাছতো কিন্তু ধুদৰালি আজি পৰ্যন্ত উন্নীত নহ'ল। কি ক'ব? হয়, লোক নিৰ্মাণ বিভাগ আচলতে সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু ৰাজ্য চৰকাৰৰ যিটো গড়কাপ্তানি বিভাগ এই বিভাগটো সম্পূৰ্ণ ব্যৰ্থ হৈছে। কাৰণ আপোনালোকে দেখিছে যে ঐতিহাসিক ধুদৰালিৰ আজিৰ যিটো জৰাজীৰ্ণ অৱস্থা, গতিকে এই জৰাজীৰ্ণ শোচনীয় অৱস্থাৰ কাৰণে আজি যাতায়াত কৰা যিসকল পথচাৰী হওক বা সাধাৰণ ৰাইজে আচলতে জীয়াতু ভুগিব লগা হৈছে। সম্পূৰ্ণ ধুদৰালিৰ অৱস্থা একেবাৰে শোচনীয় অৱস্থাত আছে। বিশেষকৈ আমি চৰাইদেউ জিলাৰ নাফুক অঞ্চলৰ এই য'ত আমি আছোঁ আচলতে সমীপতে আচলতে বিগত দিনসমূহত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে আৰু চৰাইদেউ জিলাৰ বহু যুৱকে আচলতে প্ৰাণ দিব লগা হৈছে এই পথটিৰ কাৰণে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে বিগত দিনসমূহতো আমি কৈ আহিছোঁ। আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আমি অৱগত কৰিব বিচাৰিছোঁ যে শাসনাধিষ্ঠ চৰকাৰ, উন্নয়নকামী চৰকাৰৰ আমাৰ সন্মানীয় বিধায়ক মহোদয় আছে, চৰাইদেউ জিলাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে আৰু ৰাজ্য চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী যিগৰাকীয়ে আচলতে প্ৰতিদিনে আচলতে 24 ঘণ্টাই তেখেতে আচলতে উন্নয়ন আৰু প্ৰগতিৰ কথা কৈ থাকে। তেখেতলোকক আমি অৱগত কৰিব বিচাৰিছোঁ যে ধুদৰালিৰ যিটো অৱস্থা, যিটো পৰিৱেশ, এই পৰিৱেশ আপোনালোকে নিশ্চয় গম পাইছে, নিশ্চয় আপোনালোকে অৱগত। গতিকে আমি আপোনালোকক শীঘ্ৰে মেৰামতি কৰিবৰ কাৰণে, শীঘ্ৰে সুব্যৱস্থা কৰিবৰ কাৰণে আজি পুনৰবাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আৰু যদিহে কোনো ধৰণৰ আপোনালোকে কোনো ব্যৱস্থা নকৰে আহি থকা সময়ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ চৰাইদেউবাসী ৰাইজৰ অভিভাৱকত্বত কিন্তু আমি এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু আমি সাজু আছোঁ। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। মই পুনৰবাৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। যিটো আচলতে চৰাইদেউ জিলাৰ মেৰুদণ্ড স্বৰূপ ঐতিহাসিক ধুদৰালি ইতিমধ্যে জৰাজীৰ্ণ আৰু এই ক্ষেত্ৰত যাতায়াত কৰা যাত্ৰীসকলে হওক বা জিলাবাসীয়ে হওক যথেষ্ট আহুকালৰ সন্মুখীন হৈ আহিছে যদিও লোক নিৰ্মাণ বিভাগে কওক বা বিভাগীয় মন্ত্ৰী বা সাংসদে কওক তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে আৰু এই ক্ষেত্ৰত আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, কেনেদৰে যাতায়াত কৰাৰ ক্ষেত্ৰত জিলাবাসীক সকাহ দিয়াৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, এই নিশ্চয় অতি লক্ষণীয় বিষয়। আৰু মূলত আৰু এগৰাকী স্থানীয় ব্যক্তি উপস্থিত আছে। কি ক'ব যিটো সময়ত আচলতে উন্নয়নৰ যি দম্ভালি মৰা হৈছে, উন্নয়ন হৈছে বুলি যি চৰকাৰে বিজ্ঞাপন সততে প্ৰচাৰ কৰিছে, তাৰ পাছত কিন্তু দেখা গৈছে যে ঐতিহাসিক ধুদৰালি সম্পূৰ্ণ জৰাজীৰ্ণ। কি ক'ব? এই যিটো এটা ঐতিহাসিক যিটো ধুদৰালি, এই ধুদৰালিৰ ওপৰেদি ইয়াত বিভিন্ন বিভাগৰ মুৰব্বীসকলে এইফালেদি যাতায়াত কৰে। মন্ত্ৰী, সাংসদ, বিধায়ক আদি কৰি গড়কাপ্তানি বিভাগৰ বিভিন্ন উচ্চ পৰ্যায়ৰ যিবিলাক বিষয়া তেওঁলোকে এই পথেদিয়েই যাতায়াত কৰে। কিন্তু এই যাতায়াত কৰাৰ ক্ষেত্ৰত কিয় সংবাদ মাধ্যমে বাৰে এইবিলাক কথা প্ৰচাৰ কৰিব লগা হয় তাকে আশ্চৰ্যজনক কথা। যিহেতু তেওঁলোকৰ এটা দায়িত্বশীল বিভাগ আছে, এই দায়িত্বশীল বিভাগটোৱে তেওঁলোকে কি চকু দিয়ে তাৰ এটা লক্ষণীয় হৈ পৰিছে। গতিকে এনেকুৱা ধৰণৰ যি অৱস্থা, যিটো ৰাজ্যৰ যি গড়কাপ্তানি বিভাগৰ আটাইতকৈ এজন যি মুখ্যমন্ত্ৰী এই বিভাগৰ দায়িত্বত আছে, তেওঁৰ বিভাগৰ দায়িত্ব থকাৰ পিছতো যে চৰাইদেউ জিলাখনৰ ধুদৰালিটো এনে তথ্যবচ অৱস্থা, এইটো প্ৰমাণ কৰে যে ৰাজ্যখনৰ যি উন্নয়ন এয়াৰ যে এটা ফটাঢোল। গতিকে এনেকুৱা ধৰণৰ যি অনুন্নত অৱস্থা আছে, এই অনুন্নত অৱস্থাটো যাতে উন্নত কৰি যাতে যাতায়াতৰ সুব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। মই পুনৰবাৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে যিটো সময়ত চৰাইদেউ জিলাৰ মাজেৰে যোৱা মেৰুদণ্ড স্বৰূপ ঐতিহাসিক ধুদৰালি জৰাজীৰ্ণ অৱস্থা আজি প্ৰত্যক্ষ কৰা হৈছে আৰু এইটো পথেদিয়ে আমি কাষৰীয়া অসম নাগালেণ্ড সীমান্তৰ
পাৰ্শ্বৱৰ্তী কাষৰীয়া যি নাগালেণ্ডৰ ৰাইজে হওক বা অৰুণাচলৰ ৰাইজে হওক তেওঁলোকৰ ৰাজ্যলৈ যাবলৈ আচলতে এই পথটোকে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে কিন্তু তাৰ পাছত আচলতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ অসম চৰকাৰৰ যিসকল বৰমূৰীয়া আছে বৰমূৰীয়াসকলে আচলতে ঢোঁদৰ আলি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা ঢোঁদৰ আলি উন্নয়ন কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে আৰু ইতিমধ্যে আমি যদি কওঁ পথটোত বৃহৎ গাঁতৰ সৃষ্টি হৈছে তাৰ পাছত আচলতে ঢোঁদৰ আলি উন্নয়ন কৰাৰ ক্ষেত্ৰত জিলাবাসীক সকাহ দিয়াৰ ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ঢোঁদৰ আলিক উন্নীতকৰণ কৰে পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ